মাইনা গগৈৰ নাম ললে পুলিচ প্ৰশাসনে আজিলৈকে তাক এৰেষ্ট নকৰিলে। ইয়াৰ পৰিণতি আজি আপোনালোকে দেখিছে নহয়, এই দুটা ল'ৰা আকৌ ড্ৰাগছ লৈ পেলাই আহি পেলাই এইখিনি ধৰা পৰিছে। এইকেইটা স্কুটি লৈ আহিছিলে, নুমলীগড়ৰ পৰা আহিছে। গতিকে মাইনা গগৈক যদি এৰি থৈ দিয়ে, আচল কালপিত যদি নধৰে, বাকীয়ে সাংগু পাংগুক ধৰি লাভ আছে নাই? গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে। আমাৰ সৰু সৰু উঠি অহা ল'ৰাসকলৰ অৱস্থা কি হ'ব? আৰু 15-16 বছৰীয়া ল'ৰা সেইটো মুজ গজাই নাই, ড্ৰাগছ ল'বলৈ আহিছে। গতিকে চবে আমাৰ ইয়াতো ল'ব। আজি কেইদিনৰ আগত এজন মৰিয়ে থাকিলে, এজন মৰি গ'ল অকল ড্ৰাগছ খাই। তেতিয়াও এওঁলোকে কি কৈছে? আজি কেইদিন আগত কৈ আছে যে মাইনা গগৈ, তেতিয়াও একো কৰিব নোৱাৰিলে তেওঁলোকে। পুলিচজনীয়ে কৈছে এটা কথাই কৈছে যে আমি আইনৰ পক্ষত আহিম, আইনৰ লাইন লৈ আহিম। শাসন আহিলে সিহঁত আইনৰ পক্ষলৈ। এতিয়া কি হৈছে, সিদ্ধান্ত কি কৈছে ৰাইজে? একো নামানো আমি, তেওঁলোকে পুলিচ নহয়। আৰু যদি ডেকা কোনোবা গোলাঘাটৰ SP আহিলেও আমি মানি নলওঁ। এতিয়া মাইনা গগৈক ধৰি আনিব লাগিব, উচ্ছেদ কৰিবই লাগিব। এইটো ল'ৰা দুটা পঠিয়া হ'ব নাই? ভুলত নপঠিয়াওঁ, এগাড়ী নহয় 10 গাড়ী আহিলেও নপঠিয়াওঁ। এবাৰ ৰাইজে ধৰা হৈছে, এইটো ৰাইজে ধৰা হৈছে। ৰাইজক চন্দি দিবৰ কাৰণে মাইনাক লাগে, আমাক খালি আমাক অকল মাইনাক লাগে। অকল গোটেই গাঁওখনৰ বদনাম, গোটেই নাহনি বাতিপুৰা মাজগাঁও অকল ইহঁতৰ কাৰণে বদনাম হৈছে। কাৰণ আমাক মাইনাক লাগে, মাইনাক ধৰিলে গোটেই ঘাটি উচ্ছেদ হ'ব। আৰক্ষীয়ে কি কৈছে? আৰক্ষীয়ে ধৰিবলৈ কৈছে। কাইলৈ কি হৈছে? কাইলৈ কি হ'ব? আমাৰ প্ৰজন্ম, আমাৰ নতুন কি হ'ব? আমাৰ পুলিচে ধৰি ধন খাই আহি আছে। এনেকুৱা ল'ৰা ছোৱালীকেইটা বটল 5-6ত পঢ়ি থকা ল'ৰা ছোৱালীকেইটা কাইলৈ ড্ৰাগছ খাবলৈ যাব। তাৰপিছত আমি কি কৰিব লাগিব? কি আপোনালোকে কওক।